আমেৰিকাৰ ওচৰত নতহিৰ নহয় ব্ৰাজিল। ভাৰতৰ ওপৰত যি সময়ত আমেৰিকাই 25% শুল্ক আৰোপ কৰিছে, সেই একে সময়ত ব্ৰাজিলৰ ওপৰত 50% শুল্ক আৰোপ কৰিছে আমেৰিকাই। কিন্তু ট্ৰাম্পৰ এই ঘোষণাৰ পাছত ট্ৰাম্পৰ ওচৰত নতহিৰ নকৰাৰ কথা সদম্ভে ঘোষণা কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতিয়ে। নমস্কাৰ, মই অনিৰ্বাণ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে দেশ দুনিয়া। ভাৰত পাকিস্তানৰ যুদ্ধবিৰতিক লৈ ট্ৰাম্পে বাৰম্বাৰ দাবী কৰি আছে। সংসদত এই প্ৰশ্ন সোধাত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কিন্তু উত্তৰ দিয়া নাই। ভাৰতৰ প্ৰধানমন্ত্ৰী মোদীয়ে আনকি আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এই কথাক লৈ উভতিও ধৰা নাই। ভাৰতৰ ওপৰত এতিয়া আমেৰিকাই 25% শুল্ক আৰোপ কৰিছে। কিন্তু একে সময়তে মাৰ্কিন ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পক এক প্ৰকাৰে চেলেঞ্জ দিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাই। ব্ৰাজিলৰ বিৰুদ্ধে আমেৰিকাৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ ক্ষোভ আৰু অধিক তীব্ৰতৰ হৈছে। আমেৰিকাই নিজৰ অংশীদাৰ হিচাপে গণ্য কৰা ব্ৰাজিলক এতিয়া এনেদৰে ব্যৱহাৰ কৰিছে যে প্ৰতিদ্বন্দ্বী চীনৰ লগতো আমেৰিকাই এনে ব্যৱহাৰ নকৰে। ব্ৰাজিলৰ ওপৰত 50% শুল্ক আৰোপ কৰাৰ নিৰ্দেশ দিছে ডনাল্ড ট্ৰাম্পে। ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি জেইৰ বলছনাৰোৱে দেশত অভ্যুত্থানৰ চেষ্টা কৰাৰ অভিযোগত বিচাৰৰ সন্মুখীন হ'বলগীয়া হৈছে। তেওঁ জেলত আছে আৰু ট্ৰাম্প এই বিষয়ত ক্ষুব্ধ। এতিয়া আন এখন দেশৰ ন্যায়িক প্ৰক্ৰিয়াত হস্তক্ষেপ কৰাৰ ইমানেই ইচ্ছা যে ট্ৰাম্পে নিজৰ বন্ধু বলছনাৰোক বচাবলৈ শুল্কৰ কৌশল গ্ৰহণ কৰিছে। কেৱল এয়াই নহয়, তেওঁ বলছনাৰোৰ গোচৰৰ শুনানি গ্ৰহণ কৰা ব্ৰাজিলৰ উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশ আলেকজাণ্ডাৰ ডি মৰেছৰ ওপৰতো নিষেধাজ্ঞা বৃদ্ধি কৰিছে। এই সকলোবোৰৰ ভিতৰত আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ'ল যে এনে বহু দেশ আছে যিসমূহৰ ৰাষ্ট্ৰপতিয়ে আমেৰিকাৰ হেঁচাত নতহিৰ হ'লহেঁতেন, কিন্তু ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাই আমেৰিকাৰ ক্ষেত্ৰত মৌনতা অৱলম্বন কৰা নাই। বৰং দক্ষিণ আমেৰিকাৰ সৰ্ববৃহৎ অৰ্থনীতি ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলাই কৈছে যে নিশ্চিত হওক যে আমি এই কথাটোক অতি গুৰুত্ব সহকাৰে লৈছোঁ, কিন্তু গুৰুত্ব দিবলৈ গৈ নতহিৰ কৰাৰ প্ৰয়োজন নাই। মই সকলোকে অতি সন্মানেৰে ব্যৱহাৰ কৰোঁ, কিন্তু ময়ো সন্মানৰ ব্যৱহাৰ বিচাৰোঁ। এয়া হৈছে লুইজ ইনাচিঅ' ডি লুলা দা চিলভাৰ মন্তব্য। এটা কথা স্পষ্ট যে ব্ৰাজিলৰ ওপৰত আমেৰিকাৰ এই সিদ্ধান্তৰ আঁৰৰ কাৰণ বাণিজ্য নহয়, সেয়া আচলতে ৰাজনীতি। 50% শুল্কৰ ঘোষণাই দেখুৱাইছে যে ট্ৰাম্পে নিজৰ বন্ধুক বচাবলৈ ব্ৰাজিলক শাস্তি দিয়াৰ পৰ্যায়লৈকে গৈছে। আমেৰিকাৰ অৰ্থনৈতিক শক্তি ব্যৱহাৰ কৰি ব্ৰাজিলৰ প্ৰতি তেওঁৰ ভাবুকি আৰু অধিক তীব্ৰ কৰি তুলিছে। ট্ৰাম্পে দাবী কৰিছে যে ব্ৰাজিলৰ প্ৰাক্তন ৰাষ্ট্ৰপতি বলছনাৰোক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা হৈছে আৰু তেওঁৰ ওপৰত উইচ হাণ্ট বা ডাইনীৰ চিকাৰ চলোৱা হৈছে। ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইজ ইনাচিঅ' লুলা দা চিলভাই উত্তৰ দিছে যে তেওঁ কৈছে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা এই ব্যৱস্থাসমূহৰ বিৰুদ্ধে তেওঁলোক থিয় দিব আৰু ব্ৰাজিলৰ জনসাধাৰণৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব। বিশ্বৰ অন্যান্য অৰ্থনীতিৰ ওপৰত শুল্ক আৰোপ কৰাৰ কাৰণ হিচাপে বাণিজ্যিক ঘাটিৰ কথা উল্লেখ কৰা হৈছে বা উল্লেখ কৰিছে ট্ৰাম্পে, কিন্তু তেওঁ ব্ৰাজিলৰ বিৰুদ্ধে 50% বৃহৎ শুল্কৰ বাবে মুকলিকৈ ৰাজনৈতিক ন্যায্যতা প্ৰদান কৰিছে। বন্ধুক বচাবলৈ তেওঁ আমেৰিকা আৰু ব্ৰাজিলৰ মাজৰ শতিকা পুৰণি বাণিজ্যিক সম্পৰ্কক একাষৰীয়া কৰিছে। হোৱাইট হাউছে ঘোষণা কৰিছে যে ট্ৰাম্পৰ আদেশত ব্ৰাজিলৰ সামগ্ৰীৰ ওপৰত 40% শুল্ক সংযোজন কৰা হৈছে, যাৰ ফলত মুঠ বাণিজ্যিক শুল্ক 50%লৈ বৃদ্ধি পাইছে। এই আদেশত কোৱা হৈছে যে নতুন শুল্ক 7 দিনলৈ কাৰ্যকৰী নহ'ব। লগতে ঘোষণা কৰা হৈছে যে ব্ৰাজিলৰ কিছুমান সামগ্ৰী আমেৰিকাত নিষিদ্ধ কৰা হ'ব। শুল্ক ঘোষণা কৰি হোৱাইট হাউছে এখন তথ্যপত্ৰত কৈছে যে ব্ৰাজিল চৰকাৰে ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিতভাৱে হাৰাশাস্তি, ভয় দেখুৱাই, নিৰ্যাতন, চেঞ্চৰশ্বিপ আৰু বলছনাৰো আৰু তেওঁৰ হাজাৰ হাজাৰ সমৰ্থকৰ বিৰুদ্ধে গোচৰ চলাই গুৰুতৰ মানৱ অধিকাৰ উলংঘা কৰিছে, যিয়ে ব্ৰাজিলৰ আইনৰ শাসনক ক্ষতিগ্ৰস্ত কৰিছে। ইপিনে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুলা দা চিলভাই বুধবাৰে ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পৰ শুল্ক আৰু নিষেধাজ্ঞাৰ আদেশৰ পাছতেই নিজৰ দেশৰ সাৰ্বভৌমত্ব ৰক্ষা কৰিব বুলি প্ৰতিশ্ৰুতি দিছে।
ব্ৰাজিলিয়াত অনুষ্ঠিত এখন ৰাজহুৱা সভাত লুলাই কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ঘোষণা কৰা ব্যৱস্থাৰ সন্মুখত ব্ৰাজিলৰ জনসাধাৰণৰ সাৰ্বভৌমত্ব ৰক্ষাৰ বাবে তেওঁ এখন বৈঠকত অংশগ্ৰহণ কৰিব। ইয়াৰ পূৰ্বে লুলাই মঙলবাৰে 13 বছৰৰ পাছত দ্য নিউয়ৰ্ক টাইমছক প্ৰথমবাৰৰ বাবে সাক্ষাৎকাৰ দিছিল। কাৰণ আছিল তেওঁ ট্ৰাম্পৰ প্ৰতি থকা হতাশা আৰু বিৰক্তিৰ বিষয়ে আমেৰিকাৰ জনসাধাৰণৰ আগত তেওঁৰ মন্তব্য ৰাখিব বিচাৰিছিল। সাক্ষাৎকাৰত লুলাই কৈছে যে আমেৰিকাৰ ৰাষ্ট্ৰপতিয়ে ব্ৰাজিলৰ সাৰ্বভৌমত্বৰ নীতি উলংঘা কৰিছে। তেওঁ কৈছে ব্ৰাজিলে কোনো এটা সময়তে এখন ডাঙৰ দেশৰ সন্মুখত সৰু দেশৰ দৰে আলোচনা নকৰে। তেওঁ লগতে কৈছে যে আমি আমেৰিকাৰ অৰ্থনৈতিক শক্তিক জানো, আমি আমেৰিকাৰ সামৰিক শক্তিক স্বীকাৰ কৰোঁ, আমি আমেৰিকাৰ প্ৰযুক্তিগত আকাৰক স্বীকাৰ কৰোঁ, কিন্তু ই আমাক ভয় খুৱাব নোৱাৰে। মঙলবাৰে তেওঁ কৈছে যে যদি ট্ৰাম্পে নিজৰ ভাবুকি অব্যাহত ৰাখে তেন্তে তেওঁ আমেৰিকা ৰপ্তানিৰ বিৰুদ্ধে প্ৰতিশোধমূলক শুল্ক আৰোপ কৰাৰ বিকল্পৰ কথা চিন্তা কৰিব। আনকি তেওঁ লগতে এইটোও কৈছে যে 2021 চনৰ 6 জানুৱাৰীত আমেৰিকাৰ কেপিটেলত হোৱা সংঘৰ্ষৰ যদি ব্ৰাজিলত সংঘটিত হ'লহেঁতেন তেন্তে ট্ৰাম্পেও বলছনাৰৰ দৰে বিচাৰৰ সন্মুখীন হ'বলগীয়া হ'লহেঁতেন। এটা কথা উল্লেখ কৰিব লাগিব, ট্ৰাম্প আৰু বলছনাৰৰ বন্ধুত্ব কাৰো পৰা লুকাই এতিয়া থকা নাই। দুয়োৰে ৰাজনীতি কৰাৰ শৈলীও হুবহু একেই। ৰাষ্ট্ৰপতি পদত থকাৰ সময়তে দুয়োজনেই পৰৱৰ্তী নিৰ্বাচনত পৰাস্ত হৈছিল আৰু তাৰ পাছত দুয়োজনে পৰাজয় মানি ল'বলৈ অস্বীকাৰ কৰিছিল। কিন্তু আজি ট্ৰাম্প পুনৰ আন এটা নিৰ্বাচনত জয় হৈ ৰাষ্ট্ৰপতি হোৱাৰ বিপৰীতে বলছনাৰো অভ্যুত্থানৰ চেষ্টা অভিযোগত জেলত আছে। বিচাৰৰ সন্মুখীন হৈ আছে বলছনাৰো। আৰু এইদৰে এতিয়া ট্ৰাম্পৰ আদেশ তথা ৰঙা চকুক উভতি ধৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি লুইছ ইনাচিঅ' লুলা দা চিলভাই। আপোনালোকে চাই আছিলে দেশ দুনিয়া, ৰাষ্ট্ৰীয় তথা আন্তঃৰাষ্ট্ৰীয় ক্ষেত্ৰৰ বিভিন্ন গুৰুত্বপূৰ্ণ খবৰৰ বাবে চাই থাকিব আমাৰ এই বিশেষ অনুষ্ঠান। ধন্যবাদ।